বাক্সাৰ মুছলপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। ড্ৰেগাৰেৰে হানি খুচি কৰিলে হত্যা। বিজেপি কৰ্মী তথা ব্যৱসায়ী মিণ্টু কলিতা হত্যাৰ বলি। বিটিচি পৰিষদীয় নিৰ্বাচন সমাপ্তৰ এমাহ নহওঁতেই বাক্সাৰ মুছলপুৰত বিজেপি কৰ্মীক ড্ৰেগাৰেৰে হানি খুচি হত্যা কৰা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্য। বাক্সা জিলাৰ আনন্দপুৰ চি ব্লক নিবাসী মিণ্টু কলিতা নামৰ বিজেপি কৰ্মী তথা ব্যৱসায়ীজন সোমবাৰে নিশা মুছলপুৰৰ পৰা নিজ গৃহলৈ স্কুটিৰে আহি থকা অৱস্থাত মুছলপুৰৰ ওচৰৰ লামিদাৰাত সংঘটিত হয় উক্ত হত্যাকাণ্ড। মূৰ আৰু পেটত ড্ৰেগাৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰি দুৰ্বৃত্তৰ দলটোৱে হাবিৰ মাজত পেলাই থৈ যায় মিণ্টু কলিতাক। আজি ৰাতিপুৱা স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত বাক্সা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰস্থিত ডাক্তৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কোনে কি কাৰণত হত্যাকাণ্ডটো সংঘটিত কৰিলে সেয়া পোহৰলৈ অহা নাই যদিও বাক্সা আৰক্ষীয়ে তাৎক্ষণিকভাৱে চলাইছে হত্যাকাৰীৰ অনুসন্ধানত তীব্ৰ অভিযান। ৰাতিপুৱা জানিব পাৰিলোঁ আমাৰ মিণ্টু কলিতা ল'ৰাটোৰ নাম। ৰাতিপুৱা গম পালোঁ যে ইয়াতে এটা ডেড বডি পৰি আছে আৰু সেই ল'ৰাটোৰে হয়। গতিকে যোৱা ৰাতি নিশ্চয় ঘটনাটো ঘটিছে। এইটো খুব নিৰ্মমভাৱে কাটি পেলাই হত্যা কৰা হৈছে। গতিকে আমি প্ৰশাসনৰ ওচৰত এইটো দাবী জনাইছোঁ যে দোষীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু বিটিচি চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ ঘটনা ইয়াত হৈছে। গতিকে আমি ইয়াতে শান্তি বাহাল থকাটো বিচাৰোঁ। সেইকাৰণে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি আহ্বান ৰাখিছোঁ যাতে এই যি ঘটনা, এই ঘটনাৰ যি দোষী, সেই দোষীক যাতে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ ব্যৱস্থা তেওঁলোকে কৰে, উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা যাতে তেওঁলোকে কৰে। মুছলপুৰ থানায় ৰাতিপুৱা 7টামান বজাত খবৰ পাইছে এই আমাৰ এটা ডেড বডি পৰি আছে বুলি। তেতিয়া লগে লগে আমাৰ পুলিচ টিম আৰু ফৰেনচিক কিটছ লৈ হাজিৰ হৈছে ইয়াতে আৰু তদন্ত শুৰু কৰিছে। আমি ডেড বডিটো উঠাওঁতে আমি এটা কুকুৰীৰ কভাৰ একটা পাইছে, ব্লেক কালাৰৰ কুকুৰী লেডাৰ কভাৰ একটা আৰু ফৰেনচিক ফিংগাৰপ্ৰিণ্টকেইটা লোৱা হৈছে আৰু তাৰ নম্বৰকেইটাটো আমি ষ্টাডি কৰিবৰ কাৰণে চিৰিয়েল এনালাইচিছ কাৰণে লোৱা হৈছে এতিয়া। আৰু তাৰ ব্লাড ষ্টেইন স্কুটাৰত পৰা সেইকেইটাও আমি ফিংগাৰপ্ৰিণ্ট লোৱা চব কমপ্লিট হৈ গ'ল। এতিয়া তদন্ত চলিব। গম পোৱা মতে সি কণ্ট্ৰেক্টো কৰে আৰু কণ্ট্ৰেক্ট কৰা ছাইডত কি আছে আৰু তাৰ তেনেকুৱা কণ্ট্ৰেক্ট ৰিলেটেড ৱৰ্কৰ নহ'লে তাৰ পাৰ্চনেল লাইফত কি আছে আমি তদন্ত কৰিম। আমি আশা কৰোঁ সোনকালে আমি এইটো ক্ৰেক কৰিব পাৰিম কেছটো। মুছলপুৰৰ পৰা দেৱজিৎ নাথৰ ৰিপৰ্ট, এনি ভাৰত।